Hello everyone, welcome to Study for Change চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসামীয়াৰ বুকখনৰ পাৰ্ট নম্বৰ 78 আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আসাম হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডৰ ওপৰত বেছিকৈ কুৱেশ্যন দিয়া হৈছে, কিয়নো এইবাৰ এই টপিকটো বহুত ইম্পৰ্টেণ্ট। এটা কুৱেশ্যন আপোনালোকে ইয়াৰ পৰা পাবই। চ' এই ভিডিঅ'টো চালে আপোনালোকৰ এই পাৰ্টটো কভাৰ হৈ যাব। আৰু কোনোবাই যদি আসামীয়াৰ বুকখনৰ আগৰ ভিডিঅ'সমূহ চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন দি আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন আছাম? অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা নাম কি? অপশ্যন দি আছে অসম সৌৰভ, অসম বৈভৱ, অসম গৌৰৱ, অসম জীৱন। ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি অসম বৈভৱ। অসম বৈভৱ হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা। দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে অসম সৌৰভ। অসম সৌৰভ হৈছে ছেকেণ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন আছাম, আৰু অসম গৌৰৱটো হৈছে থাৰ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন আছাম। পৰীক্ষাত কেতিয়াবা ছিকুৱেঞ্চ মিলোৱা কুৱেশ্যন আহি যাব পাৰে, চ' আপোনালোকে ছিকুৱেঞ্চটো মনত ৰাখিব। প্ৰথমটো হৈছে অসম বৈভৱ, দ্বিতীয়টো হৈছে অসম সৌৰভ, তৃতীয়টো হৈছে অসম গৌৰৱ। নেক্সট কুৱেশ্যন, when was the আসাম বৈভৱ এৱাৰ্ড ফাৰ্ষ্ট এৱাৰ্ডেড? অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে কেতিয়া প্ৰদান কৰা হৈছিল? অপশ্যন দি আছে 2018 চন, 2019 চন, 2020 চন, 2021 চন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি 2021 চনত প্ৰথমবাৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু হেজ অন দ্য আসাম বৈভৱ এৱাৰ্ড ইন 2023? 2023 বৰ্ষত কোনে অসম বৈভৱ বঁটা লাভ কৰিছে? অপশ্যন দি আছে ৰতন টাটা, ৰঞ্জন গগৈ, হিমা দাস, তপন শইকীয়া। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ৰঞ্জন গগৈ। ৰঞ্জন গগৈয়ে 2023 বৰ্ষৰ অসম বৈভৱ বঁটা লাভ কৰিছে। তেখেতে অসমৰ সৰ্বোচ্চ অসম বৈভৱ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম কাউলিন ইজ ফাউণ্ড? অসমৰ কোনখন জিলাত কাউলিন পোৱা যায়? এই কাউলিনটো হৈছে কোমল বগা মাটি। অসমৰ কোনখন জিলাত পোৱা যায় বুলি সুধিছে ইয়াত। ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। অসমৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত কাউলিন পোৱা যায়। নেক্সট কুৱেশ্যন, ডক্টৰ তপন শইকীয়া ৱাজ এৱাৰ্ডেড দ্য আছাম বৈভৱ এৱাৰ্ড ইন 2022 ফৰ হুইচ ফিল্ড? 2022 চনত ডক্টৰ তপন শইকীয়াক কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন দি আছে ছ'চিয়েল ৱৰ্ক, হেল্থ এণ্ড ছ'চিয়েল ছাৰ্ভিচ, ল এণ্ড জাষ্টিছ এণ্ড চিনেমা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি স্বাস্থ্য আৰু জনসেৱা, হেল্থ এণ্ড ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে ডক্টৰ তপন শইকীয়াক 2022 চনৰ অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰঞ্জন গগৈ ৱাজ এৱাৰ্ডেড দ্য আছাম বৈভৱ এৱাৰ্ড ইন 2023 ফৰ হুইচ ফিল্ড? 2023 চনত ৰঞ্জন গগৈ কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি আইন আৰু ন্যায়, ল এণ্ড জাষ্টিছ। ৰঞ্জন গগৈ আছিলে চিফ জাষ্টিছ অফ ইণ্ডিয়া। তেখেতক 2023 চনৰ অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য 46th চিফ জাষ্টিছ অফ ইণ্ডিয়া? ভাৰতৰ 46তম মুখ্য ন্যায়াধীশজন কোন আছিল? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি ৰঞ্জন গগৈ। তেখেত আছিলে 46th চিফ জাষ্টিছ অফ ইণ্ডিয়া। লগতে মনত ৰাখিব বৰ্তমানৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া হৈছে DY চন্দ্ৰচূড়। DY চন্দ্ৰচূড় হৈছে বৰ্তমানৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া। তেখেত হৈছে 50th চিফ জাষ্টিছ অফ ইণ্ডিয়া, আৰু ৰঞ্জন গগৈ আছিলে 46th চিফ জাষ্টিছ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য অল্ডেষ্ট মেটছ ফেক্টৰী ইন আছাম? অসমৰ আটাইতকৈ পুৰণি মেছ কাৰখানা ক'ত অৱস্থিত? অপশ্যন দি আছে নলবাৰী, ধুবুৰী, বৰপেটা, শিৱসাগৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টত অসমৰ আটাইতকৈ পুৰণি মেছ কাৰখানাখন অৱস্থিত। নেক্সট কুৱেশ্যন, অন হুইচ ডে ইজ দ্য আছাম বৈভৱ এৱাৰ্ড প্ৰেজেণ্টেড? কোনটো দিনত অসম বৈভৱ বঁটা প্ৰদান কৰা হয়? অপশ্যন দি আছে 26 জানুৱাৰী, 15 আগষ্ট, 24 নৱেম্বৰ, 2 ডিচেম্বৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে অসম বৈভৱ বঁটা প্ৰদান কৰা হয়, আৰু এই দিনটোক অসম দিৱস হিচাপে পালন কৰা হয়। মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়তো, অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? 2 ডিচেম্বৰ তাৰিখে, আৰু এই 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱসো পালন কৰা হয়। নেক্সট কুৱেশ্যন, হু এৱাৰ্ডছ দ্য আছাম বৈভৱ এৱাৰ্ড? অসম বৈভৱ বঁটা কোনে প্ৰদান কৰে? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি অসম চৰকাৰ,
আসাম গভৰ্ণমেণ্টে অসম গৌৰৱ অসম বৈভৱ অসম সৌৰভ এই তিনিটা বঁটা অসম চৰকাৰে প্ৰদান কৰে নেক্সট কুৱেশ্যন When was Brahmaputra Cracker and Polymer Limited incorporated? কেতিয়া ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ কাৰ্যক্ৰম আৰম্ভণি কৰা হৈছিল অপশ্যন কেৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি 2007 চনত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ আৰম্ভ হৈছিলে আৰু এইখন ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট কুৱেশ্যন How many people were awarded the Assam Saurav Award in 2023? 2023 চনত কেইজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল অপশ্যন কেৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 4 চাৰিজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে 2023 চনত সেই কেইজন হৈছে এই পেজটো আপোনালোকে ভালকৈ চাই ল'ব কেইজন ব্যক্তিক দিয়া হৈছে অসম বৈভৱ এজন ব্যক্তিক অসম সৌৰভ চাৰিজন ব্যক্তিক আৰু অসম গৌৰৱ 17জন ব্যক্তিক প্ৰদান কৰা হৈছিল ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে চাই ল'ব নেক্সট কুৱেশ্যন How many people were awarded the Assam Gaurav Award in 2023? 2023 চনত কেইজন ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে আগত কৈ আহিলোঁ 17জন ব্যক্তিক প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন How much money is awarded with the Assam Vaibhav Award? অসম বৈভৱ বঁটাৰ লগত কিমান ধনৰাশি প্ৰদান কৰা হয় ইয়াৰ অপশ্যন কেৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 5 লাখ অসমৰ এই চিভিলিয়ান এৱাৰ্ডৰ পৰা আপোনালোকে পৰীক্ষাত দুটামান কুৱেশ্যন পাবই চ' আপোনালোকে ভিডিঅ'টো ভালকৈ চাব মেইনলি 2023 পৰা এটা কুৱেশ্যন আপোনালোকে পাবই চিয়'ৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য অথৰ অফ দ্য হুইলছ অফ হিষ্ট্ৰী দ্য হুইলছ অফ হিষ্ট্ৰী গ্ৰন্থখনৰ লেখক কোন অপশ্যন কেইটা আছে ৰামমোহন লোহিয়া মহম্মদ আলী জিন্না মনছুৰ আলম ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ৰামমোহন লোহিয়া তেখেতে দ্য হুইলছ অফ হিষ্ট্ৰী এই গ্ৰন্থখন লিখিছিলে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য আছামিজ লেংগুৱেজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম কোন চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল অপশ্যন কেৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি 1960 চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য টকলাই ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছড কোন চনত টকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান কৰা হৈছিল ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি 1911 চনত টকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউটখন যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যন কেৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ কামৰূপ মেট্ৰত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য বড়ো সাহিত্য সভা বড়ো সাহিত্য সভাৰ আনুষ্ঠানিক ভাষা কি ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি বড়ো ভাষা বড়ো সাহিত্য সভাৰ আনুষ্ঠানিক ভাষা হৈছে বড়ো ভাষা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম নাট্য সন্মিলন অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল অপশ্যন এ আছে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ফণী শৰ্মা হীৰেণ দত্ত এই কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব অসম নাট্য সন্মিলনৰ সভাপতি কোন আছিল প্ৰথমজন আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং